এনেদৰে অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জনালে ক্ৰীড়া সাংবাদিকগৰাকীক। অলিম্পিক সন্থাৰ কাৰ্যালয়লৈ নিয়া হয় শৰ্মাৰ নশ্বৰ দেহ। বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰিছে প্ৰেমধৰ শৰ্মাই। এগৰাকী ক্ৰীড়া ধাৰাভাষ্যকাৰ ৰূপেও পৰিচিত আছিল প্ৰেমধৰ শৰ্মা। প্ৰেমধৰ শৰ্মাৰ মৃত্যুত বিভিন্ন সাংবাদিক আৰু ক্ৰীড়া সংগঠনৰ মাজত পৰিছে এতিয়া শোকৰ ছাঁ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিকগৰাকী। আমি ইতিমধ্যে আপোনালোকক জনাইছোঁ বৃহস্পতিবাৰে নিশাৰ ভাগত নিয়তিৰ ওচৰত হাৰ মানিলে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক তথা প্ৰবীণ সাংবাদিক প্ৰেমধৰ শৰ্মাই। আজি গুৱাহাটীৰ নৱগোজ প্ৰসাদত সম্পন্ন কৰা হ'ব অন্ত্যেষ্টিক্ৰিয়া। বিভিন্ন অনুৰাগীয়ে আহি তেওঁক এক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অলিম্পিক সন্থাৰ কাৰ্যালয়লৈ লৈ যোৱা হৈছিল প্ৰবীণ সাংবাদিকগৰাকীক। তেওঁৰ মৃত্যুত সংবাদ জগতত পৰিছে শোকৰ ছাঁ। আৰু আজি তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব নৱগোজ শ্মশানত। কেইবাদিনো ধৰি অসুস্থ হৈ আছিল আৰু সেই অসুস্থ হৈ থকাৰ মাজতেই বৃহস্পতিবাৰে নিশা নিয়তিৰ ওচৰত হাৰ মানিলে প্ৰবীণ সাংবাদিকগৰাকীয়ে। আমি তাৰমানে ঘৰৰ পৰা আহি প্ৰথমতে হৰিসভাত আমি তেওঁলোকে শ্ৰদ্ধাঞ্জলি দিলে। তাৰপিছত তাৰে মহাৰাণা ক্লাবৰ হৈও শ্ৰদ্ধাঞ্জলি দিলে। তাৰপিছত আমি আহি পেলাই টাউন ক্লাবত আহিলোঁ। টাউন ক্লাবতো শ্ৰদ্ধাঞ্জলি দিলে। তাৰ আগতে শুক্লেশ্বৰ মন্দিৰত তাৰে মানুহ যিহেতু তেওঁ অৰিজিনেলি হি বিলংছ ফ্ৰম শুক্লেশ্বৰ, ত' তেওঁক তাতে শ্ৰদ্ধাঞ্জলি দিয়াৰ পিছত আমি আজি গুৱাহাটী প্ৰেছ ক্লাবত আহিছোঁ। ইয়াৰ পিছৰখিনি আমি ইয়াৰ পৰা গুৱাহাটী ষ্টেডিয়ামত নিম। গুৱাহাটী ষ্টেডিয়ামৰ যিহেতু তেওঁ ৰাধা গোবিন্দ বৰুৱাই তেওঁক লৈ আহি পেলাই এই ষ্টেডিয়ামখন প্ৰতিষ্ঠা কৰিছিলে, গতিকে মানে আমি তাতে তেওঁৰ শেষ শ্ৰদ্ধা তেওঁলোকে বিচাৰিছে, গতিকে আমি তাতে যাম। তাৰ পৰা আমি আছাম ট্ৰিবিউনত যিহেতু তেওঁ কৰ্মৰত আছিলে আৰু স্পৰ্টছ জাৰ্নেলিষ্ট হিচাপেও কাম কৰিছে আৰু এনেকুৱা ধৰণৰ দৰে আছাম ট্ৰিবিউন আৰু দৈনিক অসম দুইখন বাতৰি কাকতত তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাব আৰু তাৰপিছত আমি নৱগ্ৰহ শ্মশানলৈ নিম। আমি অসমৰ ক্ৰীড়া ইতিহাসৰ এক বৰ্ণিল চৰিত্ৰ আছিল প্ৰেমধৰ শৰ্মা। তেখেতে আজন্ম ক্ৰীড়াৰ সৈতে থাকিলে। তেখেতে একেধাৰে তেখেতে বিশিষ্ট ক্ৰীড়া সাংবাদিক, ক্ৰীড়া সংগঠক, ক্ৰীড়া ধাৰাভাষ্যকাৰ, এনেকুৱা মানুহ খুব কম আছিলে। তেখেতে অসম অলিম্পিক সন্থা, অসম ফুটবল সন্থা, অসম ক্ৰিকেট সন্থা, অসম ভলীবল সন্থা, অসম টেবুল টেনিছ সন্থা, এনেকৈ অসংখ্য সংগঠনৰ জড়িত। গুৱাহাটী প্ৰেছ ক্লাবৰ তেখেত প্ৰেছিডেণ্ট আছিল আৰু মই ছেক্ৰেটাৰী আছিলোঁ। গতিকে প্ৰেমদাৰ বহুত সস্নেহ, বহুতবিলাক কথা প্ৰেমদাৰ সৈতে সান্নিধ্য আছে। আৰু প্ৰেমদা আচলতে অসমৰ ক্ৰীড়া ইতিহাসৰ বা অসমৰ ইতিহাসৰ এক চলন্ত এনচাইক্ল'পিডিয়া বুলি ক'লে ভুল নহয়। সকলো কথা তেখেতৰ নখদপনৰ মুখস্থ। তেখেতে পুৰণি ঘটনা যিমান কয় তেখেতে সকলোবিলাক ক'ব পাৰে। আৰু লগতে গুৱাহাটী প্ৰেছ ক্লাব, অসম ক্ৰীড়া সাংবাদিক সন্থাৰ তেখেত সভাপতি আছিল, ভাৰতীয় ক্ৰীড়া সাংবাদিক সন্থাৰ তেখেতে সদস্য আছিল। বিভিন্ন ধৰণৰ অসমক প্ৰতিনিধিত্ব কৰি বিভিন্ন দেশ বিদেশ ঘূৰিছে সাংবাদিকতাত। গতিকে প্ৰেমধৰ শৰ্মাৰ বিয়োগ আমাৰ কাৰণে অত্যন্ত ক্ষতিৰ কথা, অসমৰ ক্ৰীড়া জগতৰ কাৰণে অত্যন্ত ক্ষতিৰ কথা। আৰু মই আশা কৰোঁ চৰকাৰলৈ মোৰ এই মুহূৰ্তত এইটোৱে গুহাৰি যে প্ৰেমধৰ শৰ্মাৰ নিচিনা অসমৰ ক্ৰীড়া ক্ষেত্ৰত প্ৰভূত অৰিহণা থকা এই ব্যক্তিজনক আচলতে তেখেতক আমাৰ পদ্মশ্ৰী তেখেতে জীৱনকালত পাব লাগিছিল, নাপালে। কিন্তু এতিয়া আমি বিচাৰোঁ যে তেখেতক ৰাজ্যিক মৰ্যাদাৰে তেখেতক যাতে অন্তিম সৎকাৰ কৰা হয়, সেইটো চৰকাৰে। পেঞ্চৰখিনি খাই গাখীৰ মই চুপ বনাইছোঁ ৰাতিৰ কাৰণে। তাৰপিছত মানুহ চানুহ আহি আছে, মই ইফালে বহি আছোঁ, ইফালে কৰি আছোঁ। মই ভাবিছোঁ চাই আহোঁ এবাৰ। চাব গৈছোঁ যে ভমিটিং হৈছে, একদম ব্লাড ভমিটিং। লগে লগে মই সৰু ল'ৰাটোক মাতিছোঁ বোলে, সেই সোনকালে কৈছে। মই অলপ দেৰিকৈ গৈ আছোঁ। নহয়, দেৰি নকৰিবি, এতিয়াই বহুত বমি কৰিছে। ডাঙৰটো সি বাহিৰত আছিল, কৈছে মই আহি আছোঁ। সি আহি চালে, কৈছে ঠাণ্ডা পৰি গৈছে। তাৰপিছত ডক্টৰ মাতিলে। ডক্টৰ মাতোতে ডক্টৰে পাল্চ নাই।